চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উত্তমিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী তুমি বেছি ষ্ট্ৰাগল কৰিব নালাগে মই আছো আৰু আজিতো দেখিলাই মোৰ কিমান চিনাকি ডিৰেক্টৰবিলাকৰ লগত তুমি কেৱল ভাল এক্টিং কৰিলে বাকী মই লৈ যাম তোমাক সোনকালেই অসমৰ মানুহে তোমাক এগৰাকী ভাল অভিনেত্ৰীৰ ৰূপত দেখিব আৰু এনেকে বহুত সাহসেৰে তাই সন্তানটো জন্ম দিলে মানে তোমাৰ জন্ম হ'ল কিন্তু গাঁৱৰ মানুহে এই সন্তানটোক কোনোবা ভূত প্ৰেতৰ সন্তান বুলিহে ভাবি ল'লে তাতে আকৌ জন্মতে তোমাৰ এটা চকু ৰঙা আছিল সম্ভৱতঃ কিবা বেমাৰ হৈছিল তাৰে সুৰুঙা লৈ মানুহে কোৱা আৰম্ভ কৰিলে যে লাৱণ্য বোলে ডাইনিকহে জন্ম দিছে আৰু এদিন ৰাতি গাঁৱৰ কিছুমান মানুহ লগ হৈ তোমাক মাৰিবলৈ গোটেই ঘৰখনকে জুই লগাই দিলে এই জুইত তোমাৰ ককা আইতা জ্বলি গ'ল কিন্তু ভগৱানৰ কৃপাত মা আৰু তুমি কেনেবাকৈ বাচি গ'লা সেই সুযোগতে গাঁৱৰ মানুহে নেদেখাকৈ তোমাক লৈ তোমাৰ মা পলাই গ'ল ভাবিছিল এতিয়া আৰু তাইৰ হাতত অন্য কোনো উপায় নাই যদি সন্তানটো আৰু তাই জীয়াই থাকিব লাগে প্ৰবীৰ চলিহাৰ ঘৰলৈ তাই যাবই লাগিব সেইকাৰণে তাই সেই ৰাতি গুৱাহাটীলৈ বুলি ওলাই গ'ল কিন্তু চাবাক হাউচ ৱাইফ হতে হতে নিজকে মোৰ ৱাইফ বুলি ভাবি নল'বা শ্ৰী তুমি ইয়াতে আছা নাই এনেই মই তোমাকে বিচাৰি আছিলোঁ তোমাক ঘৰলৈ যাবলৈ নিদিয়াৰ কাৰণে দুখী হৈ আছা ন চোৱা আমাৰ ঘৰখন কিছুমান ক্ষেত্ৰত কঠোৰ কিছুমান নীতি নিয়ম আছে যিবোৰ আমি কোনেও উলংঘা কৰিব নোৱাৰোঁ কিন্তু সেইবুলি আমি দুখী নহয় ভালদৰে চাবাচোন আমি সদায় হাঁহি ধেমালি কৰিয়ে থাকোঁ
হয়নে নহয়? হয়। তেনেহ'লে মানুহে জীৱনত বিচৰা সকলোবোৰ কেতিয়াও নাপায়। কিবা নহয় কিবা অভাৱ থাকিয়ে যায়। কিন্তু আমি আমাৰ জীৱনৰ অভাৱবোৰ বিচাৰি নুফুৰি যি আহে তাকে লৈ আমি সুখী হ'ব লাগে। এতিয়া ভাবা, তোমাৰ জীৱনত সুখী হ'ব পৰা কি আছে? নিৰ্বাণ, হয়নে? আৰু নিৰ্বাণৰ পিছত যদি তোমালোকৰ জীৱনলৈ তোমালোকৰ সন্তান এটি আহে, তেতিয়া তুমি যেতিয়া মা হ'বা তেতিয়া বুজি পাবা মা হোৱাৰ সমান ডাঙৰ সুখ পৃথিৱীত আৰু একোৱেই নাই। যেতিয়া তোমাৰ জীৱনলৈ সন্তান এটি আহিব, তুমি সকলো দুখ পাহৰি যাবা। কেৱল সেই অকণমানিটিৰ মুখলৈ চাই তুমি দিনবোৰ পাৰ কৰিবা। যেতিয়া তোমাক কোনোবাই মা বুলি মাতিব নহয়, তোমাৰ এনেকুৱা লাগিব যেন তুমি সকলো পাই গলা, সম্পূৰ্ণ হৈ গলা। এই ঠিকনাত তোক থৈ অহা দায়িত্ব মোৰ। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। যেতিয়া তোমাৰ জীৱনলৈ সন্তান এটি আহিব, তুমি সকলো দুখ পাহৰি যাবা। কেৱল সেই অকণমানিটিৰ মুখলৈ চাই তুমি দিনবোৰ পাৰ কৰিবা। সময় কেনেকৈ যায় গমেই নেপাবা। সঁচাকৈ খুৰী। যেতিয়া তোমাক কোনোবাই মা বুলি মাতিব নহয়, তোমাৰ এনেকুৱা লাগিব যেন তুমি সকলো পাই গলা, সম্পূৰ্ণ হৈ গলা। সকলো কথা বিৱৰি কোৱাত ড্ৰাইভাৰজনৰ তাইলৈ পুতৌ উপজিল আৰু গুৱাহাটীলৈ লৈ যাম বুলি ক'লে। নাকান্দিবি, মই দায়িত্ব লৈছোঁ যেতিয়া সেই ঠিকনাত তোক থৈ অহা দায়িত্ব মোৰ। তোৰ নিশ্চয় ভোক লাগিছে। ৰ, আগত হোটেল পাম, তোক কিবা এটা খুৱাই দিম। তাৰ পাছত সেই ড্ৰাইভাৰজনে মাক প্ৰবীৰ চলিহাৰ ওচৰলৈ লৈ গ'ল। তোমাৰ মাৰ জীৱনটো ইমান সহজ নাছিল। ভগৱানে বেচেৰীজনীৰ ওপৰত বহুত পৰীক্ষা লৈছিল। মা হোৱাৰ সমান ডাঙৰ সুখ পৃথিৱীত আৰু একোৱেই নাই। যেতিয়া তোমাৰ জীৱনলৈ সন্তান এটি আহিব, তুমি সকলো দুখ পাহৰি যাবা।
কেৱল সেই অকণমানি তীৰ মুখলৈ চাই তুমি দিনবোৰ পাৰ কৰিবা। খুৰীমাৰ কথাবোৰ শুনি মোৰ মা হ'বলৈহে মন গৈছে। আহিছে ঘৰলে আমাৰ বোৱাৰী বহ বহ ৰাতি বহুত হৈছিল। ড্ৰাইভাৰজনে কৈছিল ইমান ৰাতি ইমান দূৰলৈ যোৱাটো কঠিন হ'ব। ৰাতিটো ইয়াতে থাকি পুৱাই গুচি যাম। লাৱণ্যৰো উপায় নাছিল। বেচেৰীজনী মানুহজনৰ লগত তেনেকৈ থাকিবলৈ বাধ্য হৈছিল। তই শুই থাক, মই অলপ পিছত আহি আছো। ভয় নকৰিবি, মই ওচৰতে আছো। হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেৰি আখি